নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বড়োলেণ্ডত সূচনা হৈছে শান্তিৰ এক নতুন যুগৰ মোদী চৰকাৰৰ সদিচ্ছাতে বড়োলেণ্ডত সমাপ্ত হৈছে অশান্তি বিটিআৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি উদ্যত্ত ভাষণ দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বড়োলেণ্ডত সূচনা হৈছে শান্তিৰ এক নতুন যুগৰ मोदी सरकार सदिच्छाते बोडोलैंडत समाप्त होइसे अशांति। ये जो बीटीआर क्षेत्र का शांति समझौता हुआ मोदी जी की अगुवाई में उसको 1 साल आज पूरा हुआ है। आपका चुनाव भी समाप्त हो गया है और शांति के एक नए युग की शुरुआत हुई। मित्रों, सालों से चली आई समस्या जिसने 5000 से ज्यादा लोगों की जान ली, मोदी जी के दृढ़ निश्चय और मोदी जी के मार्गदर्शन और हमारे प्रमोद जी के इनिशिएटिव के कारण आज ये समस्या शांत हो गई है और आने वाले अनेक सालों तक ये हमारा बोडो क्षेत्र विकास के रास्ते पर आगे चल पड़ेगा। कुकराझार ग्रीनफिल्डत एक विशाल जनसभात भाग লৈ बोडोलैंडवासीक सरकारे दिया आश्वास पूरण करार प्रतिश्रुति दिले गृहमंत्री अमित शाहे। भारत के गृह मंत्री के नाते मैं आप सभी को विश्वास दिलाने आया हूं कि बोडो सब क्षेत्र जो कभी रक्त रंजित हुआ करता था, हथियार उठाने वाले लोग यहां हत्याएं करते थे, अपहरण करते थे, आज मैं आपको विश्वास दिलाना चाहता हूं कि कुछ ही सालों में पूरे असम में सबसे विकसित क्षेत्र ये हमारा बोडो क्षेत्र होने वाला है। मित्रों, सबसे विकसित क्षेत्र बीटीआर प्रथम बर्षपूर्ति उपलक्षे आयोजित एक आडम्बरपूर्ण अनुष्ठानत भाग লৈ এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। কুকৰাঝাৰৰ গ্ৰীনফিল্ডত হাজাৰ হাজাৰ লোকৰ উপস্থিতিৰে উদযাপন হয় बीटीआर প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান। অনুষ্ঠানত লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিসি প্ৰধান প্ৰমোদ বড়ো। বেয়া বতৰ কুঁৱলীৰ বাবে নিৰ্ধাৰিত সময়তকৈ প্ৰায় 2.5 ঘণ্টা পলমকৈ 12:30 বজাত গুৱাহাটীৰ পৰা কুকৰাঝাৰত উপস্থিত হয় অমিত শ্বাহ। সভাত ভাগ লৈ অমিত শ্বাহৰ মন্তব্য, বহু ৰেলীত তেওঁ অংশগ্ৰহণ কৰিছে যদিও কুকৰাঝাৰৰ এই ৰেলীয়ে তেওঁক শান্তি দিছে, কিয়নো এই বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতেই বিটিআৰত বড়ো আৰু অবড়োৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক স্থাপন হৈছে। বিটিআৰৰ শান্তিপূৰ্ণ নিৰ্বাচন হ'ল আটাইৰে সংযুক্ত বিজয়। অমিত শ্বাহৰ দাবী, বিধানসভা নিৰ্বাচনত পূৰ্বতকৈও অধিক আসনত জয়লাভ কৰিব বিজেপিয়ে। বড়োলেণ্ডত বিজেপি ইউপিপিএল চৰকাৰ গঠন তাৰেই ট্ৰেইলাৰ। বিটিআৰত সমষ্টিৰ সংখ্যা 40ৰ পৰা 60টালৈ বৃদ্ধিৰ দাবী বিবেচনাৰ বাবে আয়োগ গঠন কৰিছে চৰকাৰে। मैं आज आप सबके सामने इसका कमिटमेंट दोहराने आया हूं कि भारत सरकार वो सारे वादों को पूरा कर आपके विश्वास को पूरा करेगी। এই অনুষ্ঠানতে শহীদ পৰিয়ালক 1 লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে মুকলি কৰে 10খনকৈ আঁচনি। বিটিআৰৰ বৰ্ষপূৰ্তিত মুখ্যমন্ত্ৰীয়ে ভাষণ দি ক'লে, আজিৰ দিনটো অতি স্মৰণীয় দিন। বিটিআৰৰ চুক্তিৰ পিছত শান্তি আৰু উন্নয়নৰে পৰিৱৰ্তন আৰম্ভ। आज बीटीसी में शांति संभव हुआ है, सद्भावना संभव हुआ है और सब लोगों ने निर्णय किया है हम एक साथ मिलकर रहेंगे, एक साथ जिएंगे और देश को मजबूत बनाएंगे। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ দিনটো প্ৰাপ্তিৰ দিন আখ্যা দি ধন্যবাদ জনালে বিটিআৰবাসীক। প্ৰাপ্তিৰ আনন্দৰে পৰিপূৰ্ণ আজিৰ প্ৰায় এবছৰ আগত কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত বিটিআৰ চুক্তিৰ স্বাক্ষৰ হৈছিল। কুকৰাঝাৰৰ সভাৰ পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী উৰা মাৰে নলবাৰীৰ জনসভা অভিমুখে। কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে বিজু ডেকা আৰু শান্তিগিৰি নাৰ্জাৰী, নিউজ 18 অসম নৰ্থ ইষ্ট। গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনক লৈ উখল মাখল গেৰুৱা শিবিৰ। কুকৰাঝাৰত বাগৰুম্বা নৃত্যৰে আদৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। আনহাতে নলবাৰীৰ বিজয় সংকল্প সমাৰোহত অংশ লোৱাৰ সময়ত ভোৰতালৰ শব্দৰে মুখৰিত হৈ পৰিল কেন্দুকুছিৰ আকাশ বতাহ। অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী উখল মাখল নলবাৰী কুকৰাঝাৰ
বাগৰুম্বাৰ তালত নাচি উঠিল বৰভূমি। কোকৰাঝাৰত বিটিআৰ চুক্তি দিৱস উদযাপন থলীত নৃত্য গীতৰে আদৰণি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক। ইফালে ভোৰতালৰে মুখৰিত হ'ল নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি ক্ষেত্ৰ। নলবাৰীত অনুষ্ঠিত বিজেপিৰ সংকল্প সমাৰোহত এইদৰে ভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীক আদৰিলে নলবাৰীবাসীয়ে। এদিন পূৰ্বে বৰঝাৰত উপস্থিত হৈছিল উত্তৰ পূবৰ ভ্ৰমণলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। শনিবাৰে শ্বিলঙত কেইবাটাও কাৰ্যসূচীত অংশ লোৱাৰ পিছত দেওবাৰে আমিনগাঁও লোক নিৰ্মাণ বাংলাত কটাইহি অমিত শ্বাহে। নিশা বহুপৰলৈকে মুখ্যমন্ত্ৰী সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকতো মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। দেওবাৰে নলবাৰী কোকৰাঝাৰৰ দুয়োটা কাৰ্যসূচীত অংশ লৈ অসম ভ্ৰমণ সামৰে নেতাগৰাকীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অমিত শ্বাহৰ আগমনত জনসমুদ্ৰত পৰিণত হ'ল নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি ক্ষেত্ৰ। কেন্দুকিছিত আয়োজিত বিজেপিৰ বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰি নিৰ্বাচনী ৰণদংকা বজালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিশাল জনসভা সম্বোধন কৰি কংগ্ৰেছ আজমলক ক্ষুৰধাৰ সমালোচনা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। অমিত শ্বাহজি জিন্দাবাদ। নলবাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ফুটিলে নিৰ্বাচনী ৰণশিঙাত। भारत माता की। अरे भाई क्यों नलबारी वालों की आवाज को क्या हो गया है? ऐसे बोलोगे क्या? मोदी जी को दिल्ली में मालूम पड़ना चाहिए नलबारी के अंदर विजय संकल्प महासमारोह हो रहा है। নলবাৰীবাসীৰ জয়ধ্বনিৰে দিল্লী কপোৱাৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী। विजय के संकल्प की मुट्ठी भींचिए और प्रचंड आवाज से बोलिए भारत माता की, भारत माता की, भारत माता की। চৌদিশে বীৰ দি বাট নোপোৱা জনতাৰ সমাগম। অগণন জনতাক সন্মুখত লৈ গৃহমন্ত্ৰী অমিত শ্বাহে অংশ ললে নলবাৰীৰ কেন্দুকুছিৰ শ্বহীদ মুকুন্দ কাকতি ক্ষেত্ৰৰ বিজেপিৰ সংকল্প সমাৰোহত। मैं जिस पवित्र भूमि पर बैठा हूं और अभी जिनको हमने उनकी वीरता के लिए, जिनके शहीदी के जज्बे के लिए माल्यार्पण किया, पुष्पांजलि दी, ऐसे शहीद मुकुंद काकती को मैं प्रणाम कर कर मेरी बात की शुरुआत करना चाहता हूं। সুঁৱৰিলে গুৰু দুজনাৰ লগতে শ্বহীদ আৰু বৰেণ্য ব্যক্তিক। महापुरुष श्रीमंत शंकरदेव और श्रीमंत माधव देव को भी श्रद्धांजलि देना चाहता हूं, जिन्होंने कहा धन्य धन्य कैकाल, धन्य नार तनुभाल, धन्य धन्य भारतवर्ष। এই মঞ্চৰ পৰাই বিৰোধী কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। एक कांग्रेस और बदरुद्दीन अजमल आसाम को घुसपैठियों से सुरक्षित रख सकते हैं क्या? जरा बताइए भैया, रख सकते हैं क्या? एक कांग्रेस और बदरुद्दीन अजमल की जोड़ी सारे दरवाजे खोल देगी और घुसपैठ को आसाम के अंदर सरल करके दी, क्योंकि उनकी वोट बैंक है, वोट बैंक। घुसपैठ को अगर कोई रोक सकता है तो केवल और केवल भारतीय जनता पार्टी की नरेंद्र मोदी सरकार रोक सकती है। আজমলৰে কৰা মিত্ৰতাকো কটাক্ষ কৰিলে অমিত শ্বাহে। कांग्रेस पार्टी को मैं पूछना चाहता हूं कि केरल में आप मुस्लिम लीग के साथ बैठे हैं और आसाम के अंदर बदरुद्दीन अजमल के साथ गठबंधन किए हो। अजमल का भाषण सुनने वाले आप बता सकते हो, मुझे बताओ ये कौन सी सेक्युलर पार्टी है? कांग्रेस पार्टी आसाम को किस दिशा में ले जाएगी? মন্ত্ৰী অমিত শ্বাহে তুলি ধৰিলে বিজেপি চৰকাৰে শাসনলৈ অহাৰ পিছত দেশবাসীৰ বাবে কৰা উন্নয়নৰ খতিয়ান। 5 साल में मोदी जी ने बोडोलैंड की समस्या को समाप्त किया, ब्रू रियांग समझौता किया, 800 से ज्यादा
800 से ज्यादा हथियारी लोग अलग अलग 8 ग्रुपों के हमारे मुख्यमंत्री जी के नेतृत्व में, हेमंत विश्व शर्मा के नेतृत्व में हथियार डालकर मुख्य धारा में समाहित हो गए। अब आसाम को शांति चाहिए। বিজেপি চৰকাৰৰ ওপৰত আস্থা প্ৰদৰ্শন কৰাৰ বাবে বিজেপিৰ সমৰ্থকসকলকো কৃতজ্ঞতা প্ৰকাশ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। और वो केवल और केवल भारतीय जनता पार्टी की सरकार दे रही। নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ সহযোগত বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। में कमल खिलाएंगे, ऊपर नीचे दोनों कमल। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়তে প্ৰতিবাদমুখৰ হৈ পৰিল সমগ্ৰ ৰাজ্য। জিলাই জিলাই নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি আছুৱে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। হাতে হাতে ক'লা পতাকা লৈ আছু নেতা কৰ্মীয়ে চৰকাৰ বিৰোধী ধ্বনিৰে উত্তাল কৰি তুলিলে ৰাজ্যৰ আকাশ বতাহ। এফালে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী, আনফালে প্ৰতিবাদ, বিক্ষোভ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যৰ প্ৰতিখন জিলা, মহকুমা আৰু আঞ্চলিক ছাত্ৰ সন্থাই দেওবাৰে দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি, প্ৰদৰ্শন কৰিলে ক'লা পতাকা। এয়া চন্দ্ৰপুৰৰ দৃশ্য। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কাকপথাৰত আশ্ৰয় কৰা প্ৰতিবাদত আৰক্ষীয়ে প্ৰদান কৰিলে বাধা। কলিয়াবৰত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কুঁৱৰীটোলত ক'লা পতাকা প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই। ডিফুতো ডিফু আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰে কাৰ প্ৰতিলিপি। ডুমডুমাৰ পৰিবহণ নিগমৰ বাছ আস্থানত কা বিৰোধিতাৰে আশ্ৰয় উৰুৱালে ক'লা পতাকা, জ্বলালে কাৰ প্ৰতিলিপি। এনেদৰেই ৰাজ্যৰ ভিন্ন প্ৰান্তত আশ্ৰয় সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনৰ প্ৰাক মুহূৰ্তত নলবাৰীতো সৃষ্টি হ'ল উত্তাল প্ৰতিবাদী পৰিৱেশ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, সময় বিৰতি। কিছু খন্তেক বিৰতিৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকৃত কৰিছে জেৰেঙাৰ ইতিহাস। মোদীৰ অসম ভ্ৰমণৰ পিছতে সংবাদ মেলযোগে এই বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। ইপিনে বিজেপিৰ বি টিম হিচাপে ৰাইজৰ দলে কাম কৰা বুলিও তীক্ষ্ণ কটাক্ষ কৰে কংগ্ৰেছৰ সাংসদগৰাকীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত বিকৃত জেৰেঙাৰ ইতিহাস। জেৰেঙাৰ অপব্যাখ্যাৰ বিস্ফোৰক অভিযোগ আনিলে সাংসদ প্ৰদ্যুৎ বৰদলৈ। সাংসদগৰাকীৰ দাবী, জেৰেঙাৰ অপব্যাখ্যা কৰি জেৰেঙাৰ পৰাই নিশেষ হ'ব বিজেপি। লৰা ৰজা আৰু লালুক খোলাক বৰফুকনে অংগক্ষত কৰাৰ দৰে বিজেপিয়ে অংগক্ষত কৰিছে অসমৰ জনতাক। 21ৰ নিৰ্বাচনত এই শাস্তিৰ পৰিণাম ভুগিব বিজেপি। জেৰেঙাৰ আৰ্তনাদ শুনিবলৈ মোদী ডাঙৰীয়াই চাগে চেষ্টা নকৰিলে। জেৰেঙাৰ গোটেই ৰেলীত বুৰঞ্জীৰ, অসম বুৰঞ্জীৰ বিকৃতকৰণ, অপভ্ৰংশৰ ব্যাখ্যা দি পেলাই তেওঁলোকে মোদীৰ নিৰ্বাচনী অসম যাত্ৰা আৰম্ভ কৰিলে। যে ই কি সূচাইছে, আজি অসমতো লৰা ৰজা আৰু মহামন্ত্ৰী লালুকখোলা বৰফুকনে লগ লাগি পেলাই অসমত এফালৰ পৰা আৰম্ভ কৰিছে আমাৰ অসমীয়াত্ব ধ্বংস কৰাৰ অভিযান। মহিলা সবলীকৰণৰ নামত বিজেপি চৰকাৰে মাথোন মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি অভিযোগ আনিলে বৰদলৈ। তেওঁ কৈছে যে অসমত 14 চনৰ পৰা অসমত 35 লাখ মহিলা উপকৃত হৈছে। এই বিজেপিৰ শাসনকালত অসমত মহিলাই কেতিয়াও এনেধৰণেৰে নিৰাপত্তাহীনতাত ভোগা নাই। আজি অসমে কি দৃষ্টান্ত দাঙি ধৰিছে এওঁলোকৰ জামানাত, অসমীয়া বুলি কৈ পেলাই লজ্জাবোধ কৰোঁ। ৰাইজৰ দলক তীক্ষ্ণবান কৰি সাংসদগৰাকীৰ দাবী, বিজেপিৰ বি টিম হিচাপে কাম কৰিছে দলটোৱে। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত মহাজোঁট বন্ধনত ৰাইজৰ দলক চামিল হ'বলৈ আহ্বান। এতিয়া তেওঁলোকেও জানিব লাগিব যে অসমৰ তেওঁলোকৰ এনিমি নাম্বাৰ 1 কোন। তেওঁলোকে কোৱা ধৰণে যদি ভাবে তেতিয়াহ'লে এই বিজেপিক প্ৰতিহত কৰাটো উচিত, আৰু সেই কথাই মই কৈছিলোঁ। তেওঁলোকে যাতে এনেকুৱা ধৰণৰ কাম নকৰে যাতে বিজেপিৰ লাভান্বিত হয়। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকো প্ৰত্যাহ্বান বৰদলৈ। সৰভোগত জিকি দেখুৱাওক ৰঞ্জিত দাসে, ভৰিৰ তলৰ মাটি নোহোৱা হৈছে ৰঞ্জিত দাসৰ। ৰঞ্জিত দাস ডাঙৰীয়াই বহুত কথা কৈ থাকে, লাগ ভাং নোহোৱা কথাটো কৈয়ে থাকে। তই ইমান ভয় খাইছে কেলৈ?
তেওঁ নাজানে নেকি যে একেলগে আমি আঞ্চলিক গণমৰ্চা আঞ্চলিক দল এটা আমি CPI CPM CPI ML আৰু UDF আমি যিটো মহাজোঁট কৰিছোঁ প্ৰত্যেকেই একোটা ৰেছপেক্টেবল ষ্টেক হোল্ডাৰ গতিকে তেওঁলোকে বাকীবিলাকৰ কথা কোৱা নাই কিন্তু তেওঁলোকৰ সেই যে কমিউনেল নেৰেটিভটো কৰিবৰ কাৰণে শিখন দি হিচাপে লৈছে UDFক কিন্তু অসমৰ মানুহে এইটো গ্ৰহণ কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰ্বাচন কাষ চপাৰ লগে লগে পুনৰ গৰম হৈ পৰিছে নগাঁৱত ৰাজনৈতিক পৰিৱেশ। শেহতীয়াকৈ বিজেপিত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছীক কংগ্ৰেছৰ এজন প্ৰাক্তন মন্ত্ৰীয়ে ভাবুকি দিয়াৰ অভিযোগ তুলিলে বিধায়ক ৰূপক শৰ্মাই। নগাঁৱত এতিয়া চলিছে ভয় ভাবুকিৰ ৰাজনীতি। কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰীৰ নেতৃত্বত নগাঁৱত চলিছে ভয় ভাবুকিৰ ৰাজনীতি। এই অভিযোগ বিধায়ক ৰূপক শৰ্মাৰ। পিছে কোন এইগৰাকী নেতা সেই বিষয়ে অৱশ্যে স্পষ্টকৈ একো নকলে বিধায়ক ৰূপক শৰ্মাই। বিধায়কগৰাকীয়ে লগতে কয় গুণ্ডামি বাদ দিয়ক, নগাঁৱত মূল্যবোধৰ ৰাজনীতি কৰক, অন্যথা আইনী ব্যৱস্থা ল'বলৈ আমি বাধ্য হওঁ। নগাঁৱৰে এটা সময় প্ৰভাৱশালী এজন মন্ত্ৰীও আছিলে, কিছুমান আপোনাৰ যি বেলেগ দলৰ বিশেষ কংগ্ৰেছৰ যিবোৰ ডাঙৰ ডাঙৰ নেতাসকলে যেতিয়াই আহি পেলাই আজি বিজেপিত যোগদান কৰিছে তেওঁ লগে লগে পিছ মন্তব্য পেলাই সেই বিৰোধী তেওঁলোকে ভয় ভাবুকি দিছে। এই ভয় ভাবুকি ৰাজনীতি এটা সময়ত আছিলে নগাঁৱত আজিৰ পৰা 5 বছৰ আগতে এই ৰাজনীতিটো আছিলে। আগৰ সময়ছোৱাত যিকোনো কথাত হয়তো কোনোবা এজন ব্যক্তিৰ কথা মতে চলিছিলে, কিন্তু এই 5টা বছৰ সময়বিলাক সলনি হৈছে। এই 5টা বছৰ আমি দেখা পাইছে যে সেইধৰণে ভয় ভাবুকি ৰাজনীতি নগাঁৱত চলা নাইকিয়া, যে নগাঁৱত মূল্যবোধৰ ৰাজনীতি আছে, থাকিব এইটো, আৰু সেইটো আমি সকীয়াই দিছোঁ। শেহতীয়াভাৱে কংগ্ৰেছ ত্যাগ কৰি সহস্ৰাধিক সংখ্যালঘু লোকে বিজেপিত যোগদান কৰাৰ পিছতেই নগাঁৱৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে বিজেপিমুখী সংখ্যালঘু লোকক দাবী ধমকি দিয়াৰ লগতে মৃত্যুৰ ভাবুকি দিয়াৰো অভিযোগ কৰিছে বিধায়ক ৰূপক শৰ্মাই। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।